নমস্কাৰ, মই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। 2024 চনৰ আজি 2 এপ্ৰিল আৰু অসমীয়া লেখাৰে চতৰ আজি 19 দিন মংগলবাৰ। তিথি অনুসৰি আজি কৃষ্ণা অষ্টমী তিথি আৰু আজি জন্ম ৰাশি। যদি কোনো শিশু জন্ম হয় আজি তেওঁলোকৰ ৰাশি হ'ব ধনু ৰাশি। তন্মতে আজি জনাব বিচাৰিছোঁ আপোনালোকৰ 12টা ৰাশিৰ আজি কাৰ কেনেকুৱা যাব, কাৰ কাৰণে আজি ভাল, কাৰ কাৰণে অশুভ অৰ্থাৎ বেয়া, তাকে জনাব বিচাৰিছোঁ। গতিকে ভিডিঅ'টো শেষলৈকে চাব। আপুনি যদি ফেচবুকত চাইছে তেনেহ'লে আমাৰ পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব আৰু ইউটিউবত যদি চাইছে তেনেহ'লে পেজটো আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। চাইছোঁ মেঘ ৰাশিৰ জাতক জাতিকাৰ ৰাশিফল, অৰ্থাৎ আজিৰ দিনটো তেওঁলোকৰ কাৰণে প্ৰথম ষ্টাৰ্টিঙত অৰ্থাৎ বৰ সুফল নহ'ব। পিছৰ অৱস্থাও তেওঁলোকৰ কাৰণে পজিটিভ এটা আশা ৰাখিব পাৰি। তথাপি তেওঁলোকে খুব বেছি মানুহৰ পৰা আজি আশা নকৰাই ভাল। অৱশ্যে তেওঁলোকৰ ধৈৰ্য ধৰাটো আজি খুব বেছি গুৰুত্বপূৰ্ণ। যিকোনো ক্ষেত্ৰতে তেওঁলোকে আজি যদি ধৈৰ্য ধৰিব পাৰে তেওঁলোকৰ কাৰণে আজি পজিটিভ হয়। যিসকলৰ বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰতো যদি কোনোবাই কিবা বেয়া কাম এটা ফচিছে তেওঁলোকে আজি সমস্যা খুব বেছি হ'ব। আৰু তেওঁলোকৰ ক্ষেত্ৰত এটা কথা কি হয়, মানুহৰ পৰা গ্লানি শুনিব পৰা যোগ সৃষ্টি হয় আজিৰ দিনটোত। আৰু ঠিক তেনেকৈ প্ৰেম প্ৰেমিকা বা ভালপোৱা এইবিলাকৰ ক্ষেত্ৰতো সমস্যাৰ সৃষ্টি হোৱাৰ দিন। গতিকে তেওঁলোকে এই ক্ষেত্ৰত অলপ সাৱধান হ'লে ভাল। দ্বিতীয়তে যিসকলৰ মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত আজি খুব বেছি দায়িত্বপূৰ্ণ কাম কৰিবলগীয়া হ'ব পাৰে। ঘৰখনৰ যিকোনো কথাত দায়িত্ব তেওঁলোকৰ গাত আহিব পাৰে আজিৰ তাৰিখত। গতিকে তেওঁ এৰিব নোৱাৰিব সাধাৰণতে এই কামটো। আৰু সেয়েহে আজিৰ দিনটোত যদি তেওঁ কিবা কাম এটা কৰে গুৰুত্ব সহকাৰে কৰিব লাগিব, যাতে ঘৰখনৰ উন্নতি হয়, নিজৰ উন্নতি হয়। আৰু এটা কথা হয়, শেষৰ ফালে তেওঁ এই ক্ষেত্ৰত ৰিলিফ পাব। যিসকলৰ কৰ্কট ৰাশিৰ জাতক জাতিকাৰ ক্ষেত্ৰত আজিৰ দিনটো তেনেহ'লে তেওঁলোকৰ ক্ষেত্ৰত পজিটিভ থাকিব। তেওঁলোকে জীৱনৰ যিকোনো কাম কৰিব পৰা ইচ্ছা শক্তি আজিৰ দিনত আছে বা কৰিব পাৰিব। আৰু এটা কথা কি হ'ল, নিজৰ চেষ্টা অব্যাহত ৰাখিব লাগিব। অৱশ্যে সফলতা আজিৰ দিনটো তেওঁলোকৰ কাৰণে প্ৰাপ্য আহিব। যিসকলৰ সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত প্ৰথম ষ্টাৰ্টিঙত বৰ কষ্ট হ'ব। তাৰ পিছৰখিনি ক্ষেত্ৰত খুব ধুনীয়া এটা ভাল নিউজ আহিব বা তেওঁলোকৰ কাৰণে ভাল সময় আহিব। গতিকে এইখিনি সময় তেওঁলোকৰ কাৰণে পজিটিভ আছে, মানে আজিৰ দিনটো তেওঁলোকৰ কাৰণে পজিটিভ। তাৰপিছত আহিছোঁ যিসকলৰ কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত তেওঁলোকৰ কাৰণে খুব বেছি ভাল দিন আজি। খুব মনৰ উলাহেৰে কাম কৰিব পৰাকৈ যোগ সৃষ্টি হয়। টকা পইচা আৰ্থিক দিশটো এইবিলাকৰ ক্ষেত্ৰতো ভাল। ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰতো তেওঁলোকৰ কাৰণে আজিৰ দিনটো পজিটিভ হয়। যিসকলৰ তুলা ৰাশিৰ জাতক জাতিকাৰ ক্ষেত্ৰত প্ৰথম ষ্টাৰ্টিঙত অলপ অশুভ হয়, কিন্তু পিছৰ পৰ্যায়খিনি খুব ধুনীয়া চলিব। আৰু তেওঁলোকৰ কাৰণে মান সন্মান পোৱাৰ যোগ মুকলি হয়। গতিকে আজিৰ দিনটো তেওঁলোকৰ ক্ষেত্ৰত সকলো ফালৰ পৰা ভাল বুলি ক'ব পাৰিব। তাৰপিছত যিসকলৰ বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত স্বাস্থ্যত অলপ গুৰুত্ব দিব লাগিব। কাৰণ তেওঁলোকৰ ক্ষেত্ৰত ভৰি বিষ, কুকুৰ বিষ এইবিলাক হোৱাৰ সম্ভাৱনা থাকিব। আৰু তেওঁলোকৰ ক্ষেত্ৰত কিবা যদি নতুনকৈ কাম আগবাঢ়িম বুলি ভাবিছে আজিৰ দিনটো, তেওঁলোকে অলপ আজিৰ দিনটো বাদ কৰি কাইলৈৰ পৰা আৰম্ভ কৰিলে বেছি ভাল হ'ব। যিসকলৰ ধনু ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত আজিৰ দিনটো খুব সাৱধানে চলিব লাগিব। তেওঁলোকৰ কাৰণে প্ৰাপ্য সন্মান পোৱাৰ যোগ আছে যদিও তেওঁলোকৰ ক্ষেত্ৰত ভৰি অলপ সাৱধানে দিব লাগিব, মানে কোচ তেওঁলোকে সাৱধানে দিব লাগিব বা সিদ্ধান্ত আজি তেওঁলোকে সাৱধান ল'ব লাগিব। অন্যথা তেওঁলোকৰ ক্ষেত্ৰতো অলপ কষ্টকৰ হ'ব। যিসকলৰ মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত তেওঁলোকৰ লাভৰ যোগ আছে। আজি যদি ক'ৰবাৰ পৰা পইচা পাবলগীয়া আছিলে বা কোনোবাই দিবলগীয়া আছিলে ইতিমধ্যে ধাৰে লৈ থৈ সেই পইচা ঘূৰাই পোৱাৰ সম্ভাৱনা আছে। গতিকে আজিৰ দিনটো তেওঁলোকৰ কাৰণে খুব বেছি পজিটিভ। মনটো খুব উৰণীয়া হৈ থাকিব তেওঁলোকৰ ক্ষেত্ৰত, বা যিকোনো ক্ষেত্ৰতে মন লগালে তেওঁলোকৰ ক্ষেত্ৰত অলপ তেওঁলোকৰ কাৰণে প্ৰফিটেবল হ'ব, কিন্তু অলপ সাৱধানকৈ লগাব লাগিব। যথেষ্ট দিন ভাল দিন, গতিকে উলাহতে কাম কৰিবলৈ মই মত কৰিছোঁ। আৰু যিসকলৰ মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত কোনোবাই তেওঁলোকক এটা ভাল সুবিধা দিয়াৰ সুযোগ পাব, অৰ্থাৎ তেওঁলোকে ভাল সুবিধা পাব। আজিৰ দিনটো তেওঁলোকৰ কাৰণে পজিটিভ হ'ব। তেওঁলোকে জীৱনত আগুৱাই যোৱাৰ আজি যদি কিবা নতুন কাম আৰম্ভ কৰিব বিচাৰিছে তেনেহ'লে ডেফিনেটলি আজিৰ দিনটো তেওঁলোকে কৰিব পৰাকৈ যোগ আছে। আৰু যিসকলৰ মীন ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত যদি কওঁ, তেওঁলোকৰ আজিৰ দিনটো মনটো খুব দ্বিধাবোধ হৈ থাকিব। অৰ্থাৎ তেওঁলোকৰ মনটো দুৱালিটি হৈ থাকিব। তেওঁলোকে সিদ্ধান্ত ল'ব নোৱাৰা অৱস্থাত থাকিব। আৰু তেওঁলোকৰ ক্ষেত্ৰত খুব গুৰুত্বপূৰ্ণ সিদ্ধান্তবিলাক তেওঁলোকে আঁতৰি চলিলে ভাল। পৰিয়ালৰ ক্ষেত্ৰতো তেওঁলোকৰ ক্ষেত্ৰত এনেকুৱা ধৰণে আহিব। আৰু কাম বা এইবিলাক কৰোঁতে তেওঁলোকৰ মনটো নহ'বই যেতিয়া তেওঁলোকৰ ৰিজাল্টো খুব ভাল নহ'ব। গতিকে আজিৰ দিনটোৰ ৰাশিফল আপোনালোকক জনালোঁ। আৰু যদি আপোনালোকৰ ৰিজনত হৈছে তেনেহ'লে মোক কমেণ্ট কৰিব আৰু বিভিন্ন ধৰণে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। থেংক ইউ।